নিৰ্বাচনী ফলাফলক লৈ চৌদিশে কেৱল উৎকণ্ঠা আৰু গুণাগথা 4 মেত কোনে মাৰিব বিজয়ৰ হাঁহি কি হ'ব বৰাক উপত্যকাৰ ফলাফল সচেতন ভোটাৰৰ সমীক্ষাত কি ওলাইছে আমাৰ এই প্ৰতিবেদন বৰাক উপত্যকাৰ 13টা সমষ্টিৰ নিৰ্বাচনী যুঁজক লৈ ঢলাইটো আমি যেটো দেখিছো ঢলাইটো অনুসূচিত জাতি সংৰক্ষিত আসনটো অলৱেজ মানে বিজেপিটো এডভান্টেজ পাই আছে আমি গম পাইছো যে হাইলাকান্দিৰ বিজেপি যে প্ৰাৰ্থী আছে মিলন দাস বহুত আগবাঢ়ি আছে মই যেটো দেখি আছো হুনাই সমষ্টিত এইটো দেখি আছো ইয়াত কংগ্ৰেছ আৰু এজিপিৰ ফাইট চলি আছে এডভান্টেজত ডেফিনেটলি কৌশিক ৰায় প্ৰথমেই আৰম্ভ কৰোঁ কাছাৰ জিলাৰ 7 সমষ্টিৰ পৰাই 7টা সমষ্টিৰ 5টাতেই এডভান্টেজ বিজেপি প্ৰাৰ্থীৰ লক্ষীপুৰ সমষ্টিত পোনপটীয়া যুঁজ হ'ল বিজেপি আৰু কংগ্ৰেছৰ মাজত বিজেপি প্ৰাৰ্থী কৌশিক ৰায় আৰু কংগ্ৰেছ প্ৰাৰ্থী এম শান্তিকুমাৰ সিনহাৰ মাজতেই মূল যুঁজ হ'ল বুলি ভাবে সচেতন ভোটাৰে কিন্তু লক্ষীপুৰত বিজেপিৰেই জয় নিশ্চিত বুলি দাবী কৰিলে সচেতন ভোটাৰে বৰাকৰ যে 13টা সমষ্টি আছে তাতে আমি দেখা পাইছো সবতকৈ বেছি ডাঙৰ লক্ষীপুৰ যে সমষ্টি আছে তাতে মাননীয় মন্ত্ৰী বা কৌশিক ৰায় বিজেপিৰ যিজন প্ৰাৰ্থী আছে তেওঁৰ ষ্ট্ৰং পজিশ্যনত আছে আমি দেখা পাইছো যে আমাৰ ৰাইজ বা বৰাকৰ ৰাইজ যথেষ্ট বুদ্ধিমান তেখেতে জানে ক'ত ভোট দিলে ভাল হ'ব সেই হিচাপত তেখেতে বিজেপিৰ হাত ধৰিব আৰু কৌশিক যিজন আছে সেইজনৰ মানে এইবাৰ জয় নিশ্চিত বুলি ভাবোঁ আনফালে দেখা গ'লে যে যিজন কংগ্ৰেছ প্ৰাৰ্থী আছে সেইজনক আমি প্ৰচাৰক দেখাই পোৱা নাই তেখেতে কিমান ভোট পাব এইটো সন্দেহ আছে লক্ষীপুৰৰ পিছতেই কাছাৰ জিলাৰ শিলচৰ সমষ্টিও বিজেপিৰ হাতত থাকিব বুলি আত্মবিশ্বাসী সচেতন ভোটাৰ কাৰণ যুঁজ নহ'ল শিলচৰত বিজেপি প্ৰাৰ্থী ডক্টৰ ৰাজদীপ ৰায়ক প্ৰত্যাহ্বান জনাব নোৱাৰিলে কংগ্ৰেছ প্ৰাৰ্থী অভিজিত পালে কংগ্ৰেছৰ প্ৰভুত্ব থকা শিলচৰ সমষ্টি বিজেপিৰ দখললৈ আহিবই বুলি ক'লে ভোটাৰ ৰাইজে আগতেতো এই সমষ্টিটো একচাটিয়া কংগ্ৰেছৰ হোল্ড আছিলে এইটো অস্বীকাৰ কৰাৰ উপায় নাই কিন্তু আজিকালি মানুহে উন্নয়নৰ পক্ষে এই ডেভেলপমেণ্টটো চকে পৰাৰ মতো এই হিচাপে এতিয়া যে কংগ্ৰেছৰ ইমান হোল্ডটো ভাল নহয় আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ দিকে চাইও মানুহে অনেকেই ভোট দিব বিজেপি এডভান্টেজেছ আছে কেণ্ডিডেট হিচাপে নহয় মুখ্যমন্ত্ৰীৰ বিশেষকৈ শিলচৰৰ মানুহে ভাল পায় এইটো কাৰণে তেহেঁতৰ প্ৰতি এইটোৰ এডভান্টেজ আছে কাছাৰ জিলাৰ ঢলাই উদাৰবন্দ আৰু কাটিগড়াত এডভান্টেজত আছে বিজেপি উদাৰবন্দত ৰাজদীপ গোৱালা ঢলাইত বিজেপি প্ৰাৰ্থী অমিয়কান্তি দাস আৰু কাটিগড়া সমষ্টিত কমলাক্ষ দেৱ পুৰকায়স্থ জনতাৰ সমীক্ষাত আগবাঢ়ি আছে উদাৰবন্দত ৰাজদীপ গোৱালাৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী অজিত সিং ঢলাইত বিজেপি আৰু কংগ্ৰেছৰ মাজতেই হৈছে যুঁজ কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থক চেৰ পেলাই বিজেপি প্ৰাৰ্থী অমিয়কান্তি দাসে ঢলাই কাঢ়ি আনিব বুলি ক'লে ভোটাৰে একেদৰে কাটিগড়া সমষ্টিত বিজেপি প্ৰাৰ্থী কমলাক্ষ দেৱ পুৰকায়স্থৰ এডভান্টেজ কমলাক্ষৰ প্ৰতিদ্বন্দ্বী 2016ত বিজেপিৰ প্ৰাৰ্থী হৈ বিজয়ী হোৱা অমৰ চান্দ জৈন ঢলাইটো আমি যেটো দেখিছো ঢলাইটো অনুসূচিত জাতি সংৰক্ষিত আসনটো অলৱেজ মানে বিজেপিটো এডভান্টেজ পাই আছে তো আমি যোৱাবাৰ মানে উপনিৰ্বাচনৰ ক্ষেত্ৰতো বিজেপি জিকিছিল আৰু এইবাৰো মানে বিজেপি জিকাৰ চান্সটো বেছি আমাৰ বৰাক ভেলীত যেটো মানে চিয়ৰ চিট বুলি বিজেপিৰ ভাবি লওঁ আমালোকে সেইটো মানে ঢলাই চিটটো তাৰ মাজত এটা চিট বুলি আমি ভাবোঁ আৰু ঢলাই চিটটো জিকাৰ পূৰ্ণ সম্ভাৱনা বিজেপিৰ আছে অমিয়কান্তি দাস তেখেতৰ জিকাৰ চান্সটো মানে বেছি আছে বুলি আমি ভাবোঁ আনহাতে কাছাৰৰ 2 সমষ্টিত শাসক বিৰোধীৰ সন্মুখত প্ৰত্যাহ্বান দেখিছে সচেতন ভোটাৰে বৰখলা আৰু সোণাই সমষ্টিক লৈ অনিশ্চয়তাত ৰাজনৈতিকভাৱে সদা সক্ৰিয় ৰাইজ বৰখলাত বিজেপি প্ৰাৰ্থী কিশোৰ নাথ আৰু সোণাইত অগপ প্ৰাৰ্থী কৰিমুদ্দিন বৰভূঞা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলি ভাবে স্থানীয় ভোটাৰে দুয়োটা সমষ্টিতেই চান্স 50-50 মই যেটো দেখি আছো হুনাই সমষ্টিত এইটো দেখি আছো ইয়াত কংগ্ৰেছ আৰু এজিপিৰ ফাইট চলি আছে এনডিএৰ প্ৰাৰ্থী যেটো আছে এইটোৰ ফাইট চলি আছে এতিয়া এইটো চিটটো 50-50 আছে কোন মানুহটো জিতিব পাৰে এইটো এতিয়া কোৱা টাফ আছে টাফ ফাইট হ'ব লাষ্ট বেলট পৰ্যন্ত কাউণ্ট হ'ব ইফালে হাইলাকান্দি জিলাৰ 2টা সমষ্টিৰ এটাত বিজেপি আৰু আনটো সমষ্টি কংগ্ৰেছক এৰি দিছে স্থানীয় ভোটাৰে হাইলাকান্দি সমষ্টিত যুঁজ হৈছে বিজেপিৰ মিলন দাস আৰু কংগ্ৰেছৰ ৰাহুল ৰয়ৰ মাজত কিন্তু ৰাইজৰ সমীক্ষাত বিজেপিৰ জয় আনটো সমষ্টি হৈছে আলগাপুৰ কাটলিচৰা কংগ্ৰেছৰ যুৱ নেতা
জুবেৰ আনমৰ সন্মুখত আছে 3গৰাকীকৈ বিধায়ক। মূল যুঁজ হৈছে এজিপিৰ জাকিৰ হুছেইন লস্কৰৰ লগত। কিন্তু ৰাইজে আলগাপুৰ কাটলিচৰাত দেখিছে কংগ্ৰেছৰ এডভান্টেজ। হাইলাকান্দি সমষ্টি যেনেকুৱা ভোট গ্ৰহণ হৈছে আৰু মানুহে যেনেকুৱা উৎসাহ দেখুৱাইছে তাতে এইটো বুজিব পাইছোঁ যে মানুহৰ মাজত বহুত উৎসাহ আছে, তেওঁলোকে বহুত উৎসাহে ভোট কৰিছে, কিবা এটা চেঞ্জ হ'ব বুলি তেওঁলোকে ভাবি আছে। হাইলাকান্দি যোনটো সমষ্টি আছে তাতে আমি দেখিবলৈ পাইছোঁ হাইলাকান্দিৰ যে কংগ্ৰেছ লিডাৰ আছে, প্ৰাৰ্থী যোনটো আছে ৰাহুল ৰয়, আৰু তাৰ লগত আছে বিজেপিৰ কেণ্ডিডেট ফাইট হৈছে, বিজেপি কেণ্ডিডেট মিলন দাসৰ। যেহেতু দুইজনেই বহুত ভাল এজন পলিটিচিয়ান, তেহেতু দুইজন ভাল এটা কণ্টেষ্ট হ'ব বুলি আমি আশা কৰি আছোঁ। আমি গম পাইছোঁ যে হাইলাকান্দিৰ বিজেপি যে প্ৰাৰ্থী আছে মিলন দাস, তেওঁ বহুত আগবাঢ়ি আছে আৰু যেনে তেনে তেওঁ জিকিব বুলি আশা কৰি আছোঁ। এইবাৰ আহক শ্ৰীভূমিলৈ। ইয়াত আছে 4টা সমষ্টি। 4টা সমষ্টিৰ 2টাহে ৰাইজে দিছে বিজেপি মিত্ৰজোঁটক। 2টাত হ'ব সাংঘাতিক যুঁজ। উত্তৰ কৰিমগঞ্জ সমষ্টিত যুঁজ হ'ল বিজেপি আৰু কংগ্ৰেছৰ মাজত। বিজেপিৰ সুব্ৰত ভট্টাচাৰ্য আৰু কংগ্ৰেছৰ জাকাৰিয়া আহমেদৰ মাজত তুমুল যুঁজ হৈছে বুলি অনুমান কৰিছে ভোটাৰ ৰাইজে। গতিকে উত্তৰ কৰিমগঞ্জত শাসক বিৰোধীৰ 50-50 চান্স। এই সমষ্টিত যুঁজ এখন হৈ আছে। এতিয়া এটা টাফ ফাইট এই সমষ্টিত। ভোটিং পেটাৰ্ণ যিটো হ'ল এইটোত মানে কংগ্ৰেছত জিতাটো এইটো জিতিব কংগ্ৰেছ, কিন্তু ডিফাৰেঞ্চটো কম হ'ব। একেদৰে দক্ষিণ কৰিমগঞ্জ সমষ্টিটো বেছ আকৰ্ষণীয় হৈছে নিৰ্বাচনী যুঁজ। অগপ প্ৰাৰ্থী ইকবাল হুছেইন, কংগ্ৰেছ প্ৰাৰ্থী আমিনুৰ ৰছিদ আৰু তৃণমূল কংগ্ৰেছৰ আজিজ আহমেদৰ মাজত শক্তিশালী যুঁজ। দক্ষিণ কৰিমগঞ্জৰ যুঁজ তিনিকুণীয়া। 2,40,000 সংখ্যালঘু ভোটাৰ থকা সমষ্টিটোৰ ফলাফলো এতিয়া অনিশ্চয়তাত। দক্ষিণ কৰিমগঞ্জ সমষ্টি একটা বৃহৎ সমষ্টি। এইটো দক্ষিণ কৰিমগঞ্জ কংগ্ৰেছৰ গড় আছে। এতিয়াও বহু দিনৰ পিছতো কংগ্ৰেছৰ প্ৰাৰ্থী এবং কংগ্ৰেছৰ গড় বুলি মানুহে চিনি পায়। সেই কেন্দ্ৰত কংগ্ৰেছ প্ৰাৰ্থী আমিনুর রশিদ যদি জিকি আহিব, সেখানে অগপ প্ৰাৰ্থী এবং তৃণমূল প্ৰাৰ্থী কোনো ফেক্টৰ নহয়। আনহাতে শ্ৰীভূমি জিলাৰ আন 2টা সমষ্টি ক্ৰমে পাথাৰকান্দি আৰু পূৰ্বৰ ৰাতাবাৰী আৰু এতিয়াৰ ৰামকৃষ্ণ নগৰ সমষ্টিত বিজেপিৰ এডভান্টেজ। পাথাৰকান্দিত বিজেপিৰ কৃষ্ণেন্দু পাল আৰু কংগ্ৰেছৰ কাৰ্তিক সেন সিনহাৰ মাজত যুঁজ হ'ব যদিও বিজেপিৰ জয় নিশ্চিত বুলি দাবী ভোটাৰৰ। একেদৰে ৰামকৃষ্ণ নগৰত বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰ আৰু কংগ্ৰেছৰ সুৰুচি ৰয়ৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছে যদিও বিজয় ধ্বজা উৰুৱাব বিজয় মালাকাৰে, কাৰণ যুঁজ কঠিন নহ'ল। পাথাৰকান্দি সমষ্টিত চাওক, মণিপুৰী মানুহ আছে, হিন্দু বংগালী মানুহ আছে, ট্ৰাইবেল আছে, মুছলমান মানুহো আছে। তো কংগ্ৰেছৰ যে কেণ্ডিডেট দিছে কাৰ্তিক সিনহা, মণিপুৰী হ'লেও একো নহয়। কৃষ্ণেন্দু পাল গোটেইখিনি মানে কমিউনিটি, ট্ৰাইবেল কমিউনিটি, আমাৰ হিন্দু বাঙালী কমিউনিটি, আমাৰ এই মণিপুৰী কমিউনিটি এজ এ হোল, আৰু কিছুমান মুছলিম ভোটো পাব। বৰফলা সমষ্টিৰ আগৰ পৰা এইবাৰ ভোটৰ পেটাৰ্ণটো বৃদ্ধি পাইছে। তেখেতে আমি চাইছোঁ আমাৰ কংগ্ৰেছৰ যিটো আছে আমাৰ অমিত কুমাৰ কালুৱাৰ ডাক্তৰ আর আমার কিশোর নাথ ভারতীয় জনতা পার্টির ক্যান্ডিডেট যিনি, দুজনের মাজত যুঁজ হ'ব। আমি ভাবোঁ যে ৰাতাবাৰীৰ ইলেকশ্যনৰ ৰিজাল্টটো ওৱান ছাইডেড হ'ব, আৰু তাতে ভাৰতীয় জনতা পাৰ্টিৰ কেণ্ডিডেট বিজয় মালাকাৰ মোটামুটি খুব ভাল ভোটত, হাইয়েষ্ট ভোটতো হ'ব পাৰে, ভাল ভোটত জয়লাভ কৰিব। যে বিজেপি বিচাৰিছে, কোনো কেণ্ডিডেট বিচৰা নাই, কেণ্ডিডেটটো পিছত ৰাখি পেলাই বিজেপি গভৰ্ণমেণ্টৰ ডেভেলপমেণ্টৰ কাৰণে মানুহে স্বতঃস্ফূৰ্তভাৱে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত ভোটদান কৰিছে। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।